আজি আমি গাভৰুভেটি অঞ্চলৰ কাৰণে কিছুমান উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিছিলো। তাৰে তিনিখন আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আজি ইয়াত আধাৰশিলা স্থাপন কৰা হ'ল। এখন অংগনবাড়ীৰ কাৰণে আৰু কেইবাটাও জেগা আছে। তিনিখন নতুন আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ হ'ব। আৰু লগতে কেইদিনমান আগত আমি গাভৰুভেটি অঞ্চলৰ 19টা উপাসনা থলীৰ কাৰণে আমি অনুদান আগবঢ়াইছিলো 1.5 লাখ টকাকে প্ৰথম পৰ্যায়ত, আৰু দ্বিতীয় পৰ্যায়ত আকৌ 1.5 লাখ টকাকে আগবঢ়োৱা হ'ব। সেই 19টা অনুষ্ঠানৰো আজি ইয়াত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল। মই ভাবো এই অনুষ্ঠানবিলাক আৰু আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ যোগেদি আমি গাভৰুভেটি অঞ্চলত যিখিনি আমাৰ উন্নয়নমূলক কাম কাজ চলি আছে সেই কাম কাজক আৰু এটা নতুন মাত্ৰা প্ৰদান কৰিব। আমি বিভিন্ন সময়ত গাভৰুভেটি অঞ্চলৰ ৰাস্তা পদূলি আৰু লগতে শিক্ষা ক্ষেত্ৰত সকলো দিশতে আমি কাম কৰি যাবলৈ চেষ্টা কৰি আছো। আৰু মই ভাবো গাভৰুভেটি ৰাইজৰ এইটো নিশ্চয় চকুত পৰিছে। আৰু ভৱিষ্যতে আমি গাভৰুভেটি অঞ্চলৰ ৰাইজৰ উন্নয়নৰ কাৰণে আমি বদ্ধপৰিকৰ, আমি প্ৰতিশ্ৰুতিবদ্ধ। আমি গাভৰুভেটি অঞ্চলৰ যিখিনি উন্নয়নমূলক কাম কাজ আছে সেইখিনি অব্যাহত ৰাখিম, আমি আগবঢ়াই লৈ যাম।